নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো CDPৰ 10টা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সমূহ যি হ'ব গৈ আছে সেয়া আমি অলৰেডি ডিসকাশন কৰিছো কিছুমান ভিডিঅ' আমাৰ এপত আছে পেইড কোৰ্সত আছে আৰু কিছুমান ফ্ৰী অফ কষ্ট ইউটিউবত কৰোৱা হৈ গৈছে আৰু আগন্তুক সময়ত আমি এনে ধৰণৰ PYQ ডিসকাশন কৰিম ওকে আৰু যদি আপোনালোকে ভাবিছে যে আপোনালোকে ডিপলি বস্তুটো পঢ়িব বিচাৰে CDP সম্পৰ্কে আৰু জানিব বিচাৰে আমাৰ স্পেশাল CDPৰ কাৰণে এটা কোৰ্স লঞ্চ হৈছে আপোনালোকে তাত এনৰোল কৰিব পাৰে ওকে সো বলক একো ধৰণৰ দেৰি নকৰাকে আমি আৰম্ভ কৰো আৰু আশা কৰিছো যে আপোনালোকে কি কৰিছে ক্লাছসমূহ চাইছে আৰু উত্তৰসমূহ আপোনালোকে ভালদৰে গেছ কৰিব পাৰিব ওকে সো প্ৰথম প্ৰশ্ন according to Piaget a schema refers to আমি এটো ইউটিউবত কৰিছিলো ওকে স্কিমা বা কগনিটিভ এলিমেন্টস পিয়াজেটে যি দিছিলে হে আমি ডিসকাশন কৰিছিলো অকল আমাৰ পিয়াজেটৰ 4টা স্টেজ পেন্ডিং আছিল যেটো আমাৰ এপত আহি যাব আপোনালোকে তাত চাব পাৰিব ওকে সো স্কিমা মানে কি হয় মই কি কৈছিলো what is schema স্কিমা মানে কি হয় মই বুজাইছিলো যে স্কিমা কি হৈছে যে আমাৰ ব্ৰেইনত কি হয় আমাৰ ব্ৰেইনত যে কিছুমান বক্সেস থাকে যত কি থাকে আমাৰ নলেজবোৰ সোমাই থাকে বিভিন্ন ধৰণৰ নলেজ আমাৰ ব্ৰেইনৰ ভিতৰত এনে ধৰণৰ বক্সেছত সোমাই থাকে গতিকে স্কিমা কি হৈছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি যে স্কিমা কি হৈছে এ ক্যাটেগৰি অৰ মেন্টাল ফ্ৰেমৱৰ্ক ঠিক আছে ক্লিয়াৰ ওকে সো আমাৰ 2 নম্বৰ প্ৰশ্নত কি আছে যে এডিং নিউ ইনফৰমেশন ইনটু এন existing schema is called যে নিউ ইনফৰমেশন এড কৰাৰ কথা কৈছে যে অলৰেডি স্কিমাটো খালি আছে কোনো ধৰণৰ তাত কি নাই ইনফৰমেশন নাই তাত আপোনালোকে এড কৰিব নিউ ইনফৰমেশন তাক কি বুলি কোৱা হ'ব তাক কোৱা হ'ব এছিমিলেশন একেবাৰে প্ৰথমতে কি থাকে এছিমিলেশন থাকে ৰাইট সো 3 নম্বৰত কি আছে যে চেঞ্জিং এক্সিস্টিং স্কিমা মানে আপোনালোকৰ স্কিমাত মই যে কৈছিলো যে এই ব্লকবোৰত কি থাকে বিভিন্ন ধৰণৰ নলেজ থাকে সিমুলেশনত কি কৰিছিলে আপোনালোকে এই যে ব্লকবোৰত আপোনালোকে কি কৰিছিলে নিউ নলেজ কি কৰিছিলে দিছিলে ৰাইট নিউ নলেজ কি কৰিছিলে এড কৰিছিলে আৰু ইয়াতে কি কৰিছে এই নলেজটোৱে এক্সিস্টিং নলেজ স্কিমাত থকা এক্সিস্টিং নলেজটো চেঞ্জ কৰিছে মানে মডিফাই অকমান কৰিছে ৰাইট মই যে এক্সাম্পলটো দিছিলো ক্লাছত যে বাচ্চাটোৱে কি ভাবে যে সকলো চাৰিখন ভৰি থকা জীৱ-জন্তু কি বুলি ভাবে কেট বুলি ভাবে পিছত মাকে আহি যে ক'লে যে নহয় এটো কুকুৰ হয় কুকুৰ বেলেগ মেকুৰী বেলেগ গৰু বেলেগ তেতিয়া হি ডিফাৰেন্সিয়েট কৰিব পৰা হৈ গল তেতিয়া হি কি কৰিব পৰা হৈ গল হি নতুন নলেজ কি কৰিলে চেঞ্জ কৰিলে তাৰ এক্সিস্টিং নলেজটো হেতু কি বুলি কোৱা হ'ব হেতু কোৱা হ'ব accommodation right 4 নম্বৰ the balance between assimilation and accommodation is called এই যে assimilation and accommodation আছে প্ৰথমতে হি মেকুৰী চিনি পোৱা নাছিলে হেতু assimilation right এতিয়া মাকে ক'লে যে এটো মেকুৰী তাৰ পিছত হি কি ভাবি ললে যে চাৰিখন ভৰি থকা সকলো জীৱ-জন্তু মেকুৰী হয় তাৰ পিছত যেতিয়া কি ক'লে মাকে তাৰ পিছত বাচ্চাটোৱে কুকুৰ এটা দেখিলে কুকুৰটোকো মেকুৰী বুলি মাতি দিলে তাৰ পিছত মাকে যে বুজালে যে নহয় এটো কুকুৰ হয় কুকুৰ মেকুৰী গৰু বিভিন্ন ধৰণৰ এনেকুৱা জীৱ-জন্তু আছে যাৰ চাৰিঠেঙীয়া যোন কি হয় চাৰিঠেঙীয়া হয় হয়নে এতিয়া এই যে assimilation আৰু accommodation যে আছে এই দুটাৰ মাজত এটা বেলেন্স ৰাখিব লাগিব নে নাই যে প্ৰথমে কোৱা কথাটো যদি পাহৰি যাও নতুন নলেজ এড কৰাৰ পিছত তো এই যে বেলেন্সটো মেইনটেইন কৰে এই বেলেন্সটোকে কোৱা হয় ইকুইলিব্ৰেশন কি বুলি কোৱা হয় ইকুইলিব্ৰেশন ৰাইট 5 নম্বৰ a child sees a cow and calls it a dog ঠিক है কি কৈছে it's a dog this is an example of a child sees a cow and calls it a dog it's a dog আৰু এটো কিহৰ এক্সাম্পল এটো কিহৰ এক্সাম্পল এটো হৈছে এছিমিলেশনৰ এক্সাম্পল কিহৰ এক্সাম্পল এটো হৈছে এছিমিলেশনৰ এটা এক্সাম্পল ৰাইট কাৰণ কিয় তেতিয়া হি মেবি মাকে কৈছিলে যোনটো উদাহৰণ দিছিলো মাকে কৈছিলে যে কেটটোক মেকুৰী বুলি কৈছিলে ৰাইট মেকুৰীটোক কৈছিলে যে এটো মেকুৰী তেতিয়া হি ভাবি ললে যে হয় চাৰিখন ভৰি থকা সকলো জীৱ-জন্তু কি হয় সকলো জীৱ-জন্তুৱে মেকুৰী হয় তো তেনেকুৱা এটা সিচুৱেশন ইয়াতে ক্ৰিয়েট হৈছে
Next, a child learns the difference between cow and dog after correction. This is indicate. কি হব যে cat আৰু dog এই দুটাৰ মাজত কি হৈছে differentiate কৰিব পৰা হৈ গৈছে বাচ্চাটোৱে, right? গতিকে এইটো কি বুলি কোৱা হব? এইটো কোৱা হব আপোনালোকৰ যে সি কি কৰিলে? সি কৰিলে modify. সি কি কৰিলে? সি modify কৰিলে নিজৰ knowledge টো। গতিকে এইটো কি বুলি কোৱা হব? এইটো কোৱা হব accommodation. Next, cognitive development occurs through কিহৰ জৰিয়তে cognitive development হয়? অপশ্যনত কি আছে? Motivation, adaptation and organization, personality change, memory formation. গতিকে cognitive development আমি সকলো জানো আমাৰ mental health লগত জড়িত, brain লগত জড়িত। সেইটো কেনেকে হ'ব? সেইটো হ'ব adaptation and organization ৰ সৈতে, right? Next, when a child adjusts mental structure for new exercise, Piaget calls. Piaget তাক কি বুলি কৈছিলে? যেতিয়া এটা বাচ্চাই কি কৰে? Mental structure new experience or through দি তাত adjust কৰা try কৰে, তাক Piaget কি বুলি কৈছিলে? মানে modify কৰিছে তেতিয়া, তাক Piaget কৈছিলে accommodation. Which process helps children solve conflict between existing schema and new experience? Centration, equilibration, okay? Overrealization, egocentrism. Itu balance or কথাটো কৈছে। মই কৈছিলো নহয় balance যে existing knowledge আৰু new knowledge ৰ মাজত যোনটো balance আছে সেইটো কি বুলি জনা যায়? সেইটো জনা যায় equilibration বুলি। ঠিক আছে? আৰু আজি আমাৰ অন্তিম প্ৰশ্ন সেইটো কি? সেইটো হৈছে যে socialization refers to socialization আমি পঢ়িছিলো সামাজিকৰণৰ বিষয়ে, হয়নে? আমি agents সমূহ পঢ়িছিলো socialization processor. গতিকে এইটো কি হ'ব? Learning social norms and values, scoring high in examination, training for employment, preparing for competition. গতিকে ইয়াৰ উত্তৰটো হ'ব learning social norms and values. গতিকে আজি আমি আলোচনা কৰিলো 10টা CDP-ৰ প্ৰশ্ন উত্তৰ, যাৰ ক্লাছ আমি এপত প্লাছ আমি ইউটিউবতো কিছু ক্লাছ কৰিছো। আৰু ইয়াৰে পিছত আমাৰ নেক্সট ক্লাছ আমি কৰিম PYQৰ এটা সেশন লৈ আহিম অসমীয়া ল্যাঙ্গুৱেজ পেপাৰৰ, ঠিক আছে? গতিকে আশা কৰিছো আপোনালোকে উত্তৰসমূহ আপোনালোকে কমেন্ট সেকশনতো কিন্তু আপোনালোকে দিব পাৰে, ঠিক আছে? আপোনালোকে যদি ভিডিঅ'সমূহ চাই গেছ কৰি আছিল আপোনালোকে কমেন্ট সেকশনত আপোনালোকৰ ৰেসপন্স দিব পাৰে, যিকোনো ধৰণৰ ডাউটস থাকিলে তাত আপোনালোকে সুধিব পাৰে। গতিকে আজিলৈ ইমানে, ধন্যবাদ।